জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসম কেন্দ্ৰীয় সমিতিৰ মুখ্য সম্পাদক প্ৰহ্লাদ মিলিৰ নেতৃত্বত ধলাশদিয়াৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক ঐক্যযাত্ৰাৰে ওদালগুৰি জিলাত উপস্থিত আজি ভেৰগাঁও খৈৰাবাৰী আঞ্চলিক জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ সভাপতি পুৱাৰাম ডেকা সম্পাদক মনোৰঞ্জন মতে উক্ত সজাতি দলটিক ভেৰগাঁৱৰ উষ্ম আদৰণি জনোৱা হয়। অনুষ্ঠানত জনগোষ্ঠীয় নৃত্য পৰিৱেশন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ ওদালগুৰি জিলা সমিতিৰ সভাপতি কৃষ্ণকান্ত বড়ো, সমাজসেৱক কৃষ্ণকান্ত বসুমতাৰীৰ লগতে বহু সাংস্কৃতিক প্ৰেমী ৰাইজ। বছরের পরে ইয়া সই না যায় যমুনার জলে, তোমরা না যায় না যায় না যায় সই। সাংস্কৃতিক গান্ধাৰীসকলে আমাৰ সমাজখনক আগুৱাই লৈ গৈছে। গোটেই কথাটো চিন্তা চৰ্চা কৰি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসম আৰু অসমবাসীৰ সহযোগত আমি ক্ষুদ্ৰমান প্ৰয়াস কৰিব বিচাৰিছো। যি প্ৰয়াস কৰিছিল জাতি গঠন প্ৰক্ৰিয়াত চুকাফাৰ নেতৃত্বত চাউলুং চুকাফাৰ নেতৃত্বত ৰংঘৰ বাকৰিৰ পৰা শ্ৰীমন্ত গুৰুজনাৰ আদৰ্শৰে সত্ৰ নামঘৰৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ডক্টৰ ভূপেন হাজৰিকাৰ কথা, সুৰ, চিন্তা চৰ্চা আৰু আজি জল জল ফটফটকৈ আপোনালোকে দেখা পাইছে জুবিন গাৰ্গৰ যি আদৰ্শ। এই সকলো কথা সকলোৱে জানে, তথাপিতো আমি আপোনালোকৰ মাজলৈ আহিছো। আমি সাংস্কৃতিকভাৱে অসমত স্থায়ীকৈ বসবাস কৰা জনগোষ্ঠীসকল যদি এক হৈ নাথাকো, অনাগত প্ৰজন্মই বহু সমস্যা তথা অসুবিধাত পৰিব। সেয়েহে আমি বৰ্তমান জীৱিত কালতে এটা বাৰ্তা দিব বিচাৰিছো।